তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ হাফিয়ালি সায়েন্সৰ কুৱেশ্যনটো যিমান পাৰো সলভ কৰা দিয়াৰ উদ্দেশ্যেৰে ভিডিঅ'টো বনোৱা হৈছে। ইয়াত তোমালোকে এমচিকিউৰ পৰা আৰম্ভ কৰি যিমানবিলাক কুৱেশ্যনৰ এনসাৰ শুদ্ধ এনসাৰবিলাক আছে ইয়াত চাই যাবা আৰু তোমালোকে যিকেইটা নিজে ওলাইছা বা কৰিছা মিলাই চাবা বাৰু কিমান কেইটা শুদ্ধ হয়। আৰু ক্লাছ 9 আৰু 10ৰ পৰৱৰ্তী তোমালোকৰ যেনেকৈ কুৱেশ্যন নহওক ইয়াত কমেন্টত জনাবা যিটো কুৱেশ্যন লাগে 9 হওক 10 হওক সায়েন্স বা ম্যাথছৰ যিকোনো কুৱেশ্যন লাগিলে এই কমেন্টত জনাই দিবা। আৰু এইটো প্ৰশ্নৰে যদি কিবা প্ৰশ্ন বাকি ৰৈ গৈছে তেতিয়াহলে কমেন্টত জনাই দিবা কি নম্বৰ প্ৰশ্নটো লাগে আৰু কি অসুবিধা আছে জনাব পাৰা। মই যিমান পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, 9 আৰু 10ৰ ম্যাথছ আৰু সায়েন্সৰ যিকোনো প্ৰবলেমে হওক যিকোনো কুৱেশ্যনৰ সলভ লাগে যিকোনো কুৱেশ্যনৰ তোমালোকৰ সমাধান লাগে সেইকেইটা তোমালোকে পাই যাবা। আৰু ইয়াত তোমালোকৰ এমচিকিউ কেইটাৰ এনসাৰ শুদ্ধ এনসাৰটো ৰাউন্ড চিন দি ৰেড পেনেৰে তোমালোকক চিহ্নিত কৰাই দিয়া হৈছে, তোমালোকে মিলাই চাবা। এইটো হ'ল আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফিয়ালি কুৱেশ্যনৰ হাফিয়ালি সায়েন্স কুৱেশ্যনটোৰ সলিউশন।